অকালতে মৰহি গ'ল দুটি জীৱন। ফলে ফুলে জাতিষ্কাৰ হ'বলৈ নৌপাওঁতে আধাতে জীৱন নাটৰ জৱনিকা পৰিল প্ৰতিভাৱান বাদ্যযন্ত্ৰী শিল্পী নহিৰা গাঁৱৰ সমীৰণ দাস আৰু প্ৰতিভাৱান যুৱক হীৰকজ্যোতি দাসৰ। নহিৰাত শিল্পী সমাজৰ উদ্যোগত মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শনিবাৰে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰাজাপুখুৰী বিষ্ণু মন্দিৰৰ সমীপত সংঘটিত হোৱা এটি ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই যৌৱনৰ দুৱাৰদলিত খোজ পেলোৱা দুই উদীয়মান যুৱকে। দক্ষিণ কামৰূপৰ সৰ্ববৃহৎ গাঁও নহিৰাৰ সমীৰণ দাস আৰু হীৰক দাস। উক্ত ঘটনাৰ খবৰ শুনাৰ পিছতে গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ অঞ্চলটোত। আনহাতে প্ৰয়াত শিল্পীগৰাকীৰ লগতে হীৰক দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁলোকৰ বিদেশী আত্মাৰ চিৰশান্তি কামনাৰে নহিৰা গোধাপাৰা চকত প্ৰয়াত সমীৰণ দাসৰ ঘনিষ্ঠ শিল্পীবৃন্দৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত ৰবিবাৰে সন্ধিয়া অনুষ্ঠিত কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। য'ত নহিৰাৰ লগতে আন বিভিন্ন স্থানৰ কণ্ঠশিল্পী ও বাদ্যযন্ত্ৰী শিল্পীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উদীয়মান শিল্পী প্ৰাণজিৎ কলিতাই আগধৰা উক্ত অনুষ্ঠানটোত উপস্থিত থাকি মৃতকৰ ফটোৰ সন্মুখত এগছিকৈ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অনুজ মহন্ত, কল্যাণ ৰাজবংশী, তিলক ঠাকুৰীয়া, কনক দাস, ৰাতুল শৰ্মা, অৰ্জুন কলিতা, ভূমি কৌশিক, ৰুদ্ৰ সাগৰ, উৎপল দাস, মিঠু দাস, হেমন্ত কলিতা, বুবুল দলৈ, যোগেন হাজৰিকা, দীপজ্যোতি হাজৰিকা, চন্দন দাস, হেমন্ত দাস, ধ্ৰুৱজ্যোতি দাস, পলাশ হাজৰিকা, মানৱেন্দ্ৰ ভাগৱতী, শন্তি দাস, মনসাগৰ প্ৰমুখ্যে বহু কেইগৰাকী শিল্পী তথা স্থানীয় ৰাইজে। অনুষ্ঠানৰ শেষত শিল্পীবৃন্দৰ তৰফৰ পৰা অসম চৰকাৰ তথা স্থানীয় প্ৰশাসনক যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ আৰু নিয়ম বৰ্হিভূতভাৱে ৰাজপথত চলি থকা গাড়ীসমূহক নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনালে শিল্পীসকলে। নিউজ ডেস্ক ৰিপোৰ্ট, অসম নিউজ 365।